Hi everyone, welcome back to my channel RM Vedutech. Akhara kisu apnalok সকলে ভালে আছে আৰু আজি এই ভিডিওটোত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যিসকল টিচাৰ জিটি আৰু পিজিটি কাৰণে এপ্লাই কৰিছিলে তেখেতলোকৰ ৰিজাল্ট কেতিয়া দিব তেখেতে ঘোষণা কৰিছে মে মাহৰ ফাৰ্ষ্ট উইকত আৰু তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু অক্টোবৰতে এপইন্টমেন্ট দিয়া হ'ব ঠিক তেনেদৰে এলপি এমই তেখেতলোকৰো মাৰ্চ মাহৰ প্ৰভিজনেল লিষ্ট দিব আৰু তেখেতেনো কি বুলি ঘোষণা কৰিছে এবাৰ আমি ভিডিওটো চাই লওঁ আহকচোন আপোনালোকে যেটো খুধি থাকে সেই কাৰণে মই উত্তৰ দিব খুজিছো মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেবাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকনমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট উলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ লৰা ছোৱালীয়ে যদি ইমান দেৰি কৈ দিও তাতো পোষ্ট ল'ব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত উলাব গটিকে 10 অক্টোবৰত যি সকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰী মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে গটিকে মই সকলোকে ধৈৰ্য ধৰিব কলো গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত কিন্তু আফটাৰ ডকুমেন্ট ভেৰিফিকেশন নিযুক্তি 10 অক্টোবৰ তেনেকৈ এলপি এমিৰ 5550ৰো ডকুমেন্ট ভেৰিফিকেশনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট উলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব এতিয়া মই আহিছো এটা নতুন সৰকাৰি আঁচনিৰ বিষয়ে অহা 19 তাৰিখে